অঞ্চলত যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে সকলোকে এওঁলোকে পইচা দিব লাগিব মিনিমাম 1 লাখ টকাকে প্ৰতি ঘৰত দিব লাগিব কাৰণ ইয়াৰ গুণদামী বহুত হৈ গ'ল শিৱসাগৰত ই তেল চুৰহে আছিলে আজি 10 বছৰ নে 15 বছৰ আগত এইবোৰ পইচা সব তেল চুৰি পইচা এটা তেল চুৰৰ তলত শিৱসাগৰ নাথাকে ই এটা তেল চুৰটোৰ তলত শিৱসাগৰ নাথাকে শিৱসাগৰ খিলঞ্জীয়া জনগণ তেল চুৰৰ তলত নাথাকে তেল চুৰে ইয়াক গোটেই হিষ্ট্ৰী মোক সুধক না মই কৈ দিম হা আৰু সেইকাৰণে এই তেল চুৰটোৰ বিৰুদ্ধে আন্দোলন হৈছে নিয়মতে পুলিচ আহিব নালাগিছিলে পুলিচে তেল চুৰটোক ধৰি আনি আমাৰ আগত হাজিৰ কৰিব লাগিছিলে গতাই বাৰু দিব নোৱাৰে কিন্তু তেল চুৰটোক পুলিচে ধৰি আনিব লাগিছিলে হা চুৰৰ পইচা থাকিলেও আজিকালি ৰজা হৈছে আৰু সেইকাৰণে এইবিলাক নহ'ব এতিয়া ইহঁতৰ মানুহ ওলাই আহিব লাগিব ONGC কোনো একশ্যন লোৱা নাই তেওঁৰ বিৰুদ্ধে ল'ব লাগিব নহ'লে ONGC বন্ধ কৰি দিয়া কালি মুখ্যমন্ত্ৰী আহি তাত উপস্থিত হ'ল তেওঁ কিন্তু 6টা দিন আজি উপস্থিত হোৱা নাই নাই মই কৈছোঁ নহয় এওঁ মুখ্যমন্ত্ৰীতকৈ ওপৰত এই পইচাৰ ইমানেই দাম্ভিকতা হৈছে তেল চুৰৰ ই মুখ্যমন্ত্ৰীতকৈ নিজকে ওপৰত ভাবিব লৈছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু হৈ থাকিব আৰু চাওঁ এতিয়া যদি ইহঁতৰ কোনো কৰ্তৃপক্ষ ওলাই নাহে তেতিয়াহ'লে এইখন গেট বগাই পাৰ হ'বলৈ আমাৰ ল'ৰাক 10 মিনিট সময়ো নালাগে দেই গোটেই আৰক্ষী বিভাগৰ গোটেই মানুহখিনি খিলঞ্জীয়াৰ কাৰণে অসমীয়া মানুহ কাৰণে আমি সংঘাতত এতিয়ালৈকে লিপ্ত হ'ব বিচৰা নাই আৰু যদি এওঁলোকৰ মানুহ ওলাই নাহে তেতিয়াহ'লে এখন সংঘাত হ'ব আৰু আমাৰ ল'ৰা জেললৈ যাবলৈ সাজু আছে আমি সাজি আছোঁ এজন লোক মৃত্যু হৈছিলে সেইটোৱেতো কৈছোঁ ক্ষতিপূৰণটো দিয়াটো বাদ দিয়ক সি ঘৰত মাত এষাৰ দিবলৈও নাই যোৱা কোনো কৰ্মচাৰীজনৰ নিজেও নাই আৰু সেইকাৰণে এইবিলাক গুণ্ডাৰ বিৰুদ্ধে এইবিলাক তেল চুৰৰ বিৰুদ্ধে আন্দোলন চলি থাকিব